নমস্কাৰ। ইয়াৰ আগতে আমি জনসংখ্যা বৃদ্ধিৰ কাৰণ আৰু তাৰ লগত সংগত থকা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাৰ লগতে প্ৰভাৰ্টি কাক কোৱা হয়, প্ৰভাৰ্টিৰ বিভিন্ন কাৰণসমূহ আৰু প্ৰভাৰ্টিৰ কাৰণে কি কি সমস্যা সৃষ্টি হয় এই বিষয়সমূহ আমি আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম টেৰৰিজিম অৰ্থাৎ আতংকবাদ। এই বিষয়টো আমি অলৰেডি ক্লাছত আলোচনা কৰিছিলোঁ। তোমালোকৰ প্ৰথম ক্লাছটো এই টপিকটোৱে আৰম্ভ কৰিছিলোঁ। যদিও এই টপিকটো আকৌ এবাৰ পঢ়িবলৈ বা ক্লাছটো কৰিবলৈ মোৰ মন হ'ল, কাৰণ সেইদিনা ক্লাছত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছিলে। গতিকে মই এই টপিকটো আকৌ এবাৰ বুজাম বুলি ভাবি আজি ক্লাছটো ল'বলৈ প্ৰস্তুত কৰিছোঁ। যি কি নহওক, টেৰৰিজিম শব্দটোৰ লগত আমি চবেই পৰিচিত। আমি চবেই জানো যে হোৱাট ইজ টেৰৰিজিম বা আতংকবাদ বুলি ক'লে কি বুজায়। আৰু এই সম্বন্ধে আমি টিভি বা আমাৰ সেনেকুৱা ধৰণৰ মাছ মিডিয়াৰ যিবিলাক মিডিয়াম যিবিলাক আছে সেইবিলাকৰ পৰা আমি টেৰৰিজিমৰ সম্পৰ্কে বিভিন্ন বিষয় অৱগত হৈছোঁ বা সিহঁতে কি বস্তু কৰে সেইখিনি বস্তু আমি অৱগত হৈছোঁ। কিন্তু আজি আমি থিঅৰিটিকেলি বস্তুখিনি পঢ়িম যে টেৰৰিজিম কাক কোৱা হয় বা আতংকবাদী কাক কোৱা হয়। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকৰ এইখিনিত মই ইংলিছত এই কণ্টেণ্টখিনি দিয়াৰ এটা উদ্দেশ্য আছে, কাৰণ মই এক্সপ্লেইনটো অসমীয়াত কৰিম। কিন্তু কণ্টেণ্টখিনি ইংলিছত নিদিলে কি হ'ব, আমাৰ 6-7জনমান ল'ৰা ছোৱালী ইংলিছ মিডিয়ামৰ আছে। মোৰ যিমান দূৰ মনত আছে মই 4জনমানক ক্লাছত পাইছিলোঁ। গতিকে সেইখিনি ইংলিছত নিদিলে সিহঁতৰ কি হ'ব, পিছত পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ কথা হ'ব যে ছাৰহঁতে আমাক ক্লাছ কৰা নাই। গতিকে সিহঁতে যদি অসমীয়া বুজিও নাপায়, এজনীমানৰ কৈছিলে যে ছাৰ তাই ভালকৈ অসমীয়া বুজি নাপায়, গতিকে তাই সেই কণ্টেণ্টখিনি এই ভিডিঅ'টোৰ কণ্টেণ্টখিনি চালেও যিখিনি টেক্সট কণ্টেণ্ট আছে সেইখিনি চালে তাই উপকৃত হ'ব। গতিকে মই সেইকাৰণে টেক্সট কণ্টেণ্টখিনি ইংৰাজীত দিছোঁ আৰু মই এক্সপ্লেইন কৰিম অসমীয়াত। আৰু তোমালোকে যিহেতু অসমীয়া ইংৰাজী দুটাই বুজি পোৱা, তোমালোকৰ ইমান অসুবিধা নহ'ব আমাৰ অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে। গতিকে টেৰৰিজিম কি, হোৱাট ইজ টেৰৰিজিম? যে একেবাৰে সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ যে যিকোনো কাৰ্য যিয়ে মানুহৰ জীৱন বা মানুহৰ সম্পদ, সাধাৰণ মানুহৰ জীৱন বা সাধাৰণ মানুহৰ সম্পদ নষ্ট কৰে, তাকে আতংকবাদী বা আতংকবাদ বুলি কোৱা হয় বা টেৰৰিজিম বুলি কোৱা হয়। যিকোনো কাৰ্য, সেই সৰু কাৰ্য হওক বা ডাঙৰ কাৰ্য, যি কাৰ্যই পৰিণতি স্বৰূপ বা তাৰ কনচিকুৱেঞ্চ স্বৰূপে কি হয়, মানুহৰ জীৱনৰ প্ৰতি এটা ভাবুকি হয় বা মানুহৰ জীৱন নষ্ট হয় বা মানুহৰ যি সম্পদ আছে সেই সম্পদসমূহ বিনষ্ট হোৱা বা নষ্ট হোৱাৰ এটা সকাহ থাকে। সেই গোটেই কাৰ্যক্ৰিয়াখিনিকে আমি টেৰৰিজিম বা আতংকবাদ বুলি অভিহিত কৰিব পাৰোঁ। ইয়াত বিভিন্ন ডেফিনিশ্যন আগবঢ়াইছে, বিভিন্ন ধৰণৰ কথা কৈ পেলাই, যে ব্ৰেইন জেংকিন্স কি কৈছিলে যে টেৰৰিজিম ইজ দ্য আনলফুল ইউজ অফ ফ'ৰ্চ অৰ ভায়োলেন্স। যিকোনো মানে অসংযত শক্তি বা ক্ৰিয়াকলাপ কি কৰে, মানুহৰ ইণ্ডিভিজুৱেলছ প্ৰপাৰ্টি নষ্ট কৰাৰ চেষ্টা থাকে। সেইটো গভৰ্ণমেণ্টেই হওক বা কোনো ধৰণৰ পলিটিকেল পাৰ্টিয়ে হওক বা ৰিলিজিয়াছ আইডিঅ'লজিৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা কিছুমান দল হওক বা কিছুমান আদৰ্শ মানি চলা কিছুমান বিশেষ দল হওক। গতিকে যিকোনো সেনেকুৱা ধৰণৰ পলিটিকেলেই হওক, এখন দেশ বা ৰাজ্যই হওক বা ধৰ্মৰ ওপৰত বিশ্বাসী কিছুমান দল, সেই দলবিলাকৰ যি কাৰ্যই কি কৰে, মানুহৰ জীৱন আৰু মানুহৰ সম্পদ নষ্ট কৰাৰ আকাংক্ষা থাকে, সেই গোটেইখিনি কাৰ্যকলাপকে আমি টেৰৰিজিম বা আতংকবাদ বুলি ক'ব পাৰোঁ। ইয়াতে আৰু এটা ডেফিনিশ্যন দিছে আমেৰিকাৰ ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন। তেওঁলোকেও কৈছে যে এ ভায়োলেন্স এক্ট, কি এটা হিংসা, এ ভায়োলেন্স এক্ট, য'ত কি কৰে, ডেঞ্জাৰ হিউমেন মানে মানুহৰ জীৱনৰ প্ৰতি এটা ভাবুকি সৃষ্টি কৰে, লগতে তেওঁলোকৰ প্ৰপাৰ্টি ক্ষতিসাধন কৰিব পাৰে। আৰু সেইটো চিভিলিয়ান হ'ব পাৰে, আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপ হ'ব পাৰে বা
যিকোনো সেনেকুৱা পলিটিকেল পাৰ্টি হ'ব লাগে পাৰ্টি হ'ব পাৰে যিবিলাকৰ মেইন উদ্দেশ্য সিহঁতৰ যিবিলাক লক্ষ্য আছে সেই লক্ষ্যত উপনীত হোৱা অৰ্থাৎ কিছুমান অসামাজিক লক্ষ্যত উপনীত হ'বৰ কাৰণে কিছুমান দল বা সংগঠনে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰাকৈ কৰা কাৰ্যকলাপ বা ক্ৰিয়াসমূহকে আমি আতংকবাদ বা টেৰৰিজিম বুলি ক'ব পাৰোঁ গতিকে এইখিনি তোমালোকে চাগে বুজি পাইছা ইয়াতে আৰু সহজকৈ মই আৰু এবাৰ একেবাৰে সহজকৈ বুজাই দিছোঁ যে যি কাৰ্যই মানুহৰ জীৱন মানুহৰ সম্পদ নষ্ট কৰাৰ আকাংক্ষা থাকে সেই গোটেইখিনি কাৰ্যকে আমি আতংকবাদ বা টেৰৰিজিম বুলি ক'ব পাৰোঁ এতিয়া সেই টেৰৰিজিমৰ ভাগসমূহ কি কি হোৱাট আৰ দ্য টাইপছ অফ টেৰৰিজিম ইয়াত বিভিন্ন ধৰণৰ টাইপ দিছে কিন্তু মই ভাবোঁ তোমালোকে পাৰ্চ কোৰ্চ হিচাপে এইখিনি তোমালোকে নপঢ়িব মই ইয়াত দুটা দি দিছোঁ যে দেৰ আৰ টু টাইপছ কি ডমেষ্টিক টেৰৰিজিম আৰু আমাৰ ইণ্টাৰনেশ্যনেল টেৰৰিজিম ডমেষ্টিক টেৰৰিজিম যেটো কোৱা হয় ঘৰুৱা আতংকবাদ বুলি ক'লে আমি কি কৰোঁ ইনক্লুডছ এক্ট অফ টেৰৰ হুইচ আৰ কমিটেড বাই দ'জ হু আৰ লোকেটেড ইন এণ্ড অপাৰেট ফ্ৰম দ্য উইদিন ষ্টেট ইয়াত ইউনাইটেড ষ্টেটছ বুলি লিখিছে এইটো নহয় আমি কওঁ যে যেনেকুৱা আমাৰ ইয়াত টেৰৰিষ্ট গ্ৰুপ বুলি ক'লে আমি কাক ক'ম এতিয়া মাওবাদীখিনিক আমি ক'ব পাৰোঁ যদি মই মানে এটা সাধাৰণ কি দিওঁ কেতিয়াবা আমি এইটো কথা ক'ব পাৰোঁ যে আমাৰ যিখিনি কি বুলি কয় এটা সময়ত আলফাৰ যি ক্ৰিয়াকলাপ সেইখিনিকো আমি টেৰৰিষ্ট ক্ৰিয়াকলাপৰ লগত আমি তুলনা কৰা গভৰ্ণমেণ্টে তুলনা কৰা আমি দেখা পাইছোঁ গতিকে সেই গতিকে আলফাৰ ক্ৰিয়াকলাপ উইদিন দ্য ষ্টেট বা উইদিন দ্য কাণ্ট্ৰি লিমিটেড গতিকে ডমেষ্টিক এইখিনিক আমি ডমেষ্টিক বুলি ক'ম আৰু আন এটা ভাগ হ'ল যে ইণ্টাৰনেশ্যনেল অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় এইটো কি হ'ল যে তেওঁলোকৰ ক্ৰিয়াকলাপৰ সীমা কোনো এটা দেশৰ ভিতৰত সীমাবদ্ধ নহয় দেশৰ বাহিৰত এতিয়া অল কায়দা বা আইচিছ যিবিলাক আছে সেইবিলাকৰ ক্ৰিয়াকলাপ কি এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত কি নহয় চাৰি সীমাৰ মাজত সীমাবদ্ধ নহয় এতিয়া গোটেই পৃথিৱীত এইফালে আমেৰিকাটো মাৰিছে এইফালে আফগানিস্তানতো মাৰিছে বা কেতিয়াবা ইণ্ডিয়াতো হামলা কৰিছে গতিকে এই গোটেইখিনি ক্ৰিয়াকলাপ আমাৰ কি হ'ব পাৰে এই সংগঠনবিলাকক আমি ক'ম যে ইণ্টাৰনেশ্যনেল টেৰৰিজিম গতিকে তোমালোকৰ কাৰণে এই দুটা টপিকে এই দুটা ভাগেই পঢ়িলে হ'ব যে টেৰৰিজিমক আমি মুখ্যতঃ দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হ'ল ঘৰুৱা আৰু এটা হ'ল আন্তঃৰাষ্ট্ৰীয় ঘৰুৱাটো হ'ল যে যেতিয়া কোনো এটা দলে তাৰ ক্ৰিয়াকলাপখিনি এটা নিৰ্দিষ্ট দেশ বা এটা সীমাৰেখাৰ ভিতৰত বা এখন ৰাজ্যৰ ভিতৰত সীমাবদ্ধ সিহঁতৰ ক্ৰিয়াকলাপখিনি কিন্তু ইণ্টাৰনেশ্যনেল যিবিলাক দল বা সংগঠন আছে বা যিবিলাক টেৰৰিজিম আছে টেৰৰিষ্ট গ্ৰুপ আছে সিহঁতৰ কোনো ক্ৰিয়াকলাপ তোমাৰ কোনো দেশৰ সীমাৰ ভিতৰত সীমাবদ্ধ নহয় এক্ৰছ দ্য কাণ্ট্ৰিজ সিহঁতৰ ক্ৰিয়াকলাপবিলাক পৰিলক্ষিত হয় গতিকে এই দুটা ভাগ তাৰপিছত আহিলে যে কেনেকুৱা ধৰণৰ টেৰৰিষ্ট এক্টিভিটিছবিলাকে কেনেকুৱা ধৰণৰ হ'ব পাৰে বিভিন্ন ধৰণৰ টেৰৰিষ্ট এক্টিভিটিছবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে আমি আজিকালি যিহেতু ছায়েন্সৰ ডেভেলপমেণ্টৰ পিছত ছায়েন্স আৰু টেকন'লজি ডেভেলপমেণ্টৰ ভিতৰত সেইবিলাক বহুতো ভাগত আমি ভাগ কৰিব পাৰোঁ কিন্তু মুখ্যতঃ আমি ইয়াত মই আলোচনা কৰিছোঁ মুখ্যতঃ তিনিটা ধৰণৰ ভাগ ইয়াত চাৰিটা দিয়া আছে তোমালোকে যদি ইয়াত চোৱা যে জেনি টেৰৰিজিম গতিকে সেইটো টেৰৰিজিম আচলতে বায়'টেৰৰিজিমৰ এটা ভাগ গতিকে আমি ইয়াত তিনিটা পঢ়িম যে বায়'লজিকেল বা বায়'টেৰৰিজিমটো হ'ল য'ত বায়'লজিকেল ৱেপন ইউজ কৰা হয় বায়'লজিকেল ৱেপন মানে এতিয়া ধৰা আমি এই COVID-19 সেইটোকো কিছুমানে কৈ আছে যে চাইনাই আমেৰিকাক বায়'লজিকেল এটা এটেক কৰিছে গতিকে যেতিয়া টেৰৰিষ্ট গ্ৰুপবিলাকে বায়'লজিকেল এটেক কৰিব এখন দেশত বা এখন ৰাজ্যত মানুহবিলাকৰ ক্ষতিৰ কাৰণে সেইবিলাক সেই কাৰ্যকলাপবোৰকে আমি বায়'টেৰৰিজিম বুলি কওঁ বায়'টেৰৰিজিম মানে কি যেতিয়া কোনো ভাইৰাছৰ মাধ্যমত বা কোনো এটা ভাইৰাছ হওক বা আৰু কি ক'ব পাৰোঁ আমি বেক্টেৰিয়া হওক গতিকে এইবিলাকৰ মাধ্যমত যেতিয়া এখন টেৰৰিষ্ট গ্ৰুপবিলাকে নিজৰ কাৰ্যকলাপ কৰে সেই কামখিনিকে আমি কি ক'ব পাৰোঁ বায়'টেৰৰিজিম বুলি ক'ব পাৰোঁ তাৰপিছত বায়'টেৰৰিজিমৰ পিছত আহিলে যে নিউক্লিয়াৰ টেৰৰিজিমটো হ'ল যে যিবিলাক টেৰৰিষ্ট এটেক
নিউক্লিয়াৰ ধৰণৰ বস্তু য'ত ৰেডিঅ' এক্টিভ কি থাকিব মেটেৰিয়েল থাকিব নিউক্লিয়াৰ মানে য'ত ৰেডিঅ' এক্টিভ থাকিব এতিয়া নিউক্লিয়াৰ বোমা আমেৰিকাই দিছিলে জাপানক কিন্তু সেইটো আমি টেৰৰিষ্ট এক্টিভিটিছৰ ভিতৰত চামিল কৰিব পাৰোঁ কভাৰ কৰিব পাৰোঁ নে নাই সেইটো এটা বিতৰ্কৰ বিষয় কিন্তু মই উদাহৰণ এটা দিছোঁ যে আমেৰিকাত যি হামলা কৰোঁতে এটম বম যিটো জাপানত পেলাইছিলে সেইটো আচলতে নিউক্লিয়াৰ বম আছিলে কিন্তু বৰ্তমানলৈকে টেৰৰিষ্ট গ্ৰুপবিলাকে নিউক্লিয়াৰ এক্টিভিটি বা ৰেডিঅ' এক্টিভ ৱেপন কোনো এখন দেশত ইউজ কৰিব পৰা নাই যদিও তেওঁলোকে বিভিন্ন ধৰণৰ গৱেষণাৰ মাধ্যমত সেইবিলাক কৰিবলৈ চেষ্টা কৰিছে কিন্তু যিহেতু ৰেডিঅ' এক্টিভ এটা ৱেপন বনাবলৈ হ'লে বহুত ৰিচৰ্চৰ দৰকাৰ হয় বহুত স্পেচৰ দৰকাৰ হয় গতিকে সেইকাৰণে গভৰ্ণমেণ্টবিলাকে সেইবিলাক টেৰৰিষ্ট গ্ৰুপবিলাক কৰাৰ আগতে সেইবিলাকক ধৰা পৰি যায় তাৰমানে কিন্তু হ'লেও নিউক্লিয়াৰ আমি টেৰৰিষ্ট এক্টিভিটিছবিলাকক এটা ভাগত আমি ভাগ কৰিব পাৰোঁ নিউক্লিয়াৰ টেৰৰিজিম তাৰপিছতটো হ'ল চাইবাৰ টেৰৰিজিম চাইবাৰ টেৰৰিজিমটো হ'ল যেতিয়া আমি কি কৰোঁ গতিকে তাৰপিছত হ'ল চাইবাৰ টেৰৰিজিমটো তোমালোকে চাইবাৰ শব্দৰ লগত নিশ্চয় পৰিচিত যে চাইবাৰ হ'ল য'ত ICTৰ ইনভলভমেণ্ট থাকে যে আজিৰ দিনত আমি টেকন'লজিক ইমান ইউজ কৰোঁ কিন্তু এই টেকন'লজিখিনি ইউজ কৰাৰ ক্ষেত্ৰত কিছুমান গ্ৰুপ আছে যিবিলাকে এই টেকন'লজিক কি কৰে সিহঁতে মেল প্ৰেক্টিছ কৰে যেনেকৈ আমি এতিয়া সৰু এটা উদাহৰণ দিছোঁ মই সেইটোকো আমি টেৰৰিষ্ট গ্ৰুপৰ ভিতৰত বা টেৰৰিষ্ট এক্টিভিটিছৰ ভিতৰত আমি ক'ব পাৰোঁ যে আজিকালি আমাৰ বেংকবিলাকৰ ফ্ৰড হয় কিছুমান যে আমি ATM ইউজ কৰিব গ'লোঁ পইচাটো নোলালে কিন্তু মোৰ একাউণ্টৰ পৰা কাটি গ'ল আৰু বেংকত যেতিয়া মই গম পালোঁ যে নহয় আপুনিতো পইচাটো বোলে এইটো ওলাই লৈছে বা মই কেতিয়াবা OTP এটা মোৰ আহিলে কিন্তু সেই OTPটো মই ইউজ কৰাৰ আগতে বেলেগ এজন ইউজ কৰি পইচাটো উইথড্ৰ কৰি ল'লে গতিকে সেইটো এটা চাইবাৰ ক্ৰাইম বা চাইবাৰ টেৰৰিজিম এক্টিভিটি কাৰণ এই যে টেৰৰিষ্ট গ্ৰুপবিলাক আছে সেইবিলাক চলাবলৈ হ'লে বহুত টকা পইচাৰ দৰকাৰ হয় এই টেৰৰিষ্ট এক্টিভিটিছবিলাক যিবিলাক আছে সিহঁতৰ যিবিলাক এক্টিভিটিছক ইমপ্লিমেণ্ট কৰোঁতে বা সেইবিলাক কাৰ্যক্ষেত্ৰত ইমপ্লিমেণ্টেশ্যন কৰোঁতে বহুত টকা পইচাৰ দৰকাৰ হয় কাৰণ বহুত মানুহ লাগে বহুত কোৱালিফাইড মানুহ লাগে আৰু সেই কোৱালিফাইড মানুহবিলাকক পইচা দিবৰ কাৰণে বা এই টেৰৰিষ্ট এক্টিভিটিছবিলাকক বাস্তৱত ৰূপ দিবৰ কাৰণে যিবিলাক টকাৰ পইচা হয় সিহঁতে টকা কোনেও নিদিব সিহঁতক গতিকে কি কৰে সিহঁতে এইবিলাক ক্ৰাইম কৰে চাইবাৰ ক্ৰাইমৰ নিচিনা ক্ৰাইমবিলাক কৰে ধৰা বেংকৰ ফ্ৰড কৰিব তাৰপিছত আৰু এটা হ'ব পাৰে ধৰা কোনোবা এখন কি কৰিলে হেক কৰি ল'লে গোটেইখিনি ইনফৰমেশ্যন এতিয়া ইনফৰমেশ্যন লাগে সিহঁতক ধৰা কি কৰিলে এতিয়া গুগলৰ নিচিনা কোম্পানী সিহঁতে হেক কৰি ল'লে আৰু হেক কৰাৰ লগে লগে কি কৰিলে সিহঁতে বহুত ইনফৰমেশ্যনখিনি পাই যায় আৰু সেই পাই যোৱা ইনফৰমেশ্যনখিনিৰ সহায়ত সিহঁতে টেৰৰিষ্ট যিবিলাক এক্টিভিটিছ আছে সেইবিলাকক বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰে গতিকে এই মুখ্যতঃ আমি এই তিনিটা ধৰণৰ টেৰৰিষ্ট চাইবাৰ টেৰৰিজিমৰ এইটো আমি পঢ়িব পাৰোঁ যিটো জেনি টেৰৰিজিম সেইটো নালাগে এইটো আচলতে বায়' টেৰৰিজিমৰ এটা ভাগ য'ত নেনো টেকন'লজি ইউজ কৰা হয় বেক্টেৰিয়েল বা DNA লৈকে একদম মানে কি কৰি পেলাই কেনেকৈ সেইটোক ধ্বংস কৰিব পাৰি DNA হ'ল মানুহৰ জীৱনৰ এটাৰ মূল মানে ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো নষ্ট কৰিব পৰাকৈ কিছুমান সেইবিলাক কিন্তু এতিয়াও আজিলৈকে কিন্তু সিহঁতে ডাইৰেক্টলি ইমপ্লিমেণ্ট কৰিব পৰা নাই যদিও সিহঁতে এইবিলাক মাফিয়াবিলাকে কিছুমান কৰি আছে কিন্তু সেইবিলাক এতিয়াও মানে ৰিচাৰ্চ কৰি আছে কিন্তু সেইবিলাক এতিয়াও কাৰ্যত সিহঁতে ইউজ কৰিব পৰা নাই ৱেপন থাকিব পাৰে কোনো কাৰ্যত ইউজ কৰিব পৰা নাই কাৰণ সেইবিলাক ইউজ কৰাৰ আগতে বিভিন্ন দেশৰ বা ইণ্টাৰনেশ্যনেল যিবিলাক সংস্থা আছে যিবিলাক ছিকিউৰিটি এজেঞ্চি আছে সেই সংস্থাবিলাকে চাগে সেইবিলাকক কি আগতে গ্ৰেফতাৰ কৰি লয় অৰ্থাৎ আটক কৰি লয় তাৰপিছত এতিয়া আমি আহিম যে কজেছ অফ টেৰৰিজিম কি কজেছ হ'ব পাৰে একদম চিম্পল কথা ইনজাষ্টিছটোৱে হ'ল টেৰৰিজিমৰ মুখ্য কাৰণ যদি আমি হয় কিছুমান সংগঠন আছে যিবিলাক সংগঠনে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে কিন্তু একদম সাধাৰণভাৱে কওঁ যে ইনজাষ্টিছ যেতিয়া ইনইকুৱেলিটি সমাজত বেছি হৈ যাব যেতিয়া ইকুইটি নাথাকিব ইকুইটি মানুহৰ মাজত ইনইকুৱেলিটি প্লাছ ইকুইটি নাথাকিব যেতিয়া মানুহৰ মাজত ধনী শ্ৰেণীৰ হাতত অধিক ধন থাকিব দুখীয়া শ্ৰেণী খাবলৈ নোৱাৰিব গতিকে when there is an injustice in the society or there is an inequality or equity crisis in the society then the terrorism activities begin whenever যেতিয়া এখন সমাজত আমি কি দেখোঁ যেতিয়া দেখোঁ যে সমাজৰ মানুহৰ মাজত এটা কি সৃষ্টি হৈছে স্তৰৰ সৃষ্টি হৈছে
তেতিয়া আমি সেই টেৰৰিজিম এক্টিভিটিছবিলাক আমি দেখোঁ এতিয়া আমি নাক্সালবাদৰ কথা কওঁ আমি নাক্সালবাদক টেৰৰিষ্ট এক্টিভিটিছ হিচাপে বা নাক্সাল মানুহখিনিক আমি টেৰৰিষ্ট গ্ৰুপ হিচাপে আমি অভিহিত কৰোঁ কিন্তু তুমি যিবিলাক গ্ৰাছ ৰুট লেভেলত যাবা যেতিয়া যিবিলাক নাক্সাল এফেক্টেড এৰিয়া য'ত নাক্সাল মানুহ বহুত আছে সেইবিলাক এৰিয়াত যাবা তেতিয়াহ'লে সেই নাক্সাল মানুহখিনিক তেওঁলোকে ভাল পায় কাৰণ তেওঁলোকে ভাবে যে এই নাক্সালখিনিহে আমাক আমাৰ সম্পদখিনিক আমি ইউজ কৰিব পৰাকৈ আমাক কি দিব ব্যৱস্থা কৰি দিব কাৰণ যিবিলাক নাক্সাল এফেক্টেড এৰিয়া তাতে যিবিলাক সম্পদ আছে সেইবিলাক ধনী শ্ৰেণীৰ মানুহখিনি ব্যৱহাৰ কৰে কিন্তু সিহঁতে খাবলৈ নাপায় whereas সেই মাটিখিনি সিহঁতৰ অধীনস্থ মাটি কিন্তু সেই মাটিৰ পৰা যি সম্পদ তৈৰি হয় সেই মাটিখিনি তেওঁলোকে ইউজ কৰিব নাপায় এতিয়া ঝাৰখণ্ডৰ কথা কওঁ ঝাৰখণ্ডত বহুত কয়লা আছে সেই কয়লাখিনি আমাৰ গোটেই ইণ্ডিয়া চলি আছে এই কয়লা দি whereas কিন্তু ঝাৰখণ্ডত যিবিলাক আদিবাসী মানুহ আছে সিহঁতৰ অৱস্থা যথেষ্ট পিছপৰা গতিকে টেৰৰিজিম এক্টিভিটিছবিলাক তেতিয়াই হ'ব যেতিয়া সমাজত ইনজাষ্টিছ হ'ব ইনইকুৱেলিটি হ'ব ইকুইটিৰ ক্ৰাইচিছ হ'ব তেতিয়াই আমাৰ টেৰৰিজিম এক্টিভিটিছবিলাকৰ মুখ্য কাৰণ বুলি ক'ব পাৰোঁ গতিকে এই কাৰণবিলাক আমি আকৌ কেইটামান ভাগত ভাগ কৰোঁ পলিটিকেল কাৰণ যে পলিটিকেল কাৰণটোৱেটো হ'ল আটাইতকৈ পুৰণি কাৰণ বা অৰিজিনেলি এছ'চিয়েট উইথ দ্য টেৰৰিজিম কাৰণ কেতিয়াবা কিছুমান দল ভাবে যে আমাক যি ৰাজনৈতিক অধিকাৰ আমাৰ থাকিব লাগিছিলে সেই ৰাজনৈতিক অধিকাৰ আমি পোৱা নাই আৰু সেই অধিকাৰ পাবলৈ হ'লে আমি কি কৰিব লাগিব সহস্ৰ সংগ্ৰাম কৰিব লাগিব তাৰ কাৰণে তেওঁলোকে কি কৰে গৰিলা ৱাৰ কৰে বা জংগী আন্দোলন যেটোক আমি কওঁ সেনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ আৰু যেতিয়া এনেকুৱা কৰিবলৈ ধৰে চৰকাৰৰ বিৰুদ্ধে চৰকাৰে সেই গ্ৰুপবিলাকক কি কয় টেৰৰিষ্ট গ্ৰুপ বুলি ডিক্লেয়াৰ কৰে এতিয়া আমাৰ আলফাৰ ক্ষেত্ৰতো এনেকুৱা হৈছে আমি আলফা এটা সময়ত মানুহে তেওঁলোকে যেতিয়া বনাইছিলে তেওঁ ভাবিছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা যিটো ইউনাইটেড অফ ইণ্ডিয়া বুলি কোৱা হয় তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক কি কৰিছিল আমাক আমাৰ সম্পদখিনি ব্যৱহাৰ কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছে কিন্তু সেই সম্পদখিনিৰ বিনিময়ত আমাৰ যি উন্নতি হ'ব লাগিছিলে আৰু সেই উন্নতি আমাৰ হোৱা নাই আমাক মাহী আইৰ চকুৰে চাই বুলি বহুতে ব্যাখ্যা কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই যি ইনজাষ্টিছ আছে আমাৰ অসমীয়া মানুহৰ প্ৰতি সেই ইনজাষ্টিছখিনি দূৰ কৰিবৰ কাৰণে এটা সময়ত আলফাৰ গঠন হ'ল আৰু আলফাই কি কৰিলে বিভিন্ন ধৰণৰ কামবিলাক কৰিবলৈ ধৰিলে যিবিলাক কাম গভৰ্ণমেণ্টৰ এগেইনষ্টত কিন্তু এটা সময়ত আলফাৰ কিন্তু জনভিত্তিটো বহুত যথেষ্ট ভাল আছিলে অসমত যে আলফাক মানুহে যথেষ্ট সমৰ্থনো কৰিছিলে কিন্তু তাৰ পিছে লাহে লাহে কিন্তু তাৰ জনসমৰ্থনটো নাইকিয়া হৈ গ'ল আৰু আজিকালি মেক্সিমাম মানুহে আলফাক এটা টেৰৰিষ্ট গ্ৰুপ বুলি অভিহিত কৰে কিন্তু সেইটো এটা এই আলফা গঠন হোৱাৰ কিন্তু মুখ্য কাৰণটোৱে আছিলে কিন্তু পলিটিকেল অৰ্থাৎ ৰাজনৈতিক তাৰপিছত আমি আহোঁ ৰিলিজিয়াছ কাৰণবিলাক এতিয়া ৰিলিজিয়াছ কিছুমান এইটো মষ্টলি আমি মিডিল ইষ্ট কাণ্ট্ৰিবিলাকত দেখি পাওঁ মিডিল ইষ্ট কাণ্ট্ৰিবিলাকত কি হৈছিলে হয় তাতে বিদেশী ৰাষ্ট্ৰৰ বিভিন্ন উচ্চতৰীমূলক সহায় যোগিতা কৰাৰ কাৰণে সেইবিলাক ৰাষ্ট্ৰত এই বেয়া কামবিলাক কৰিবলৈ আৰম্ভ কৰিছে কিন্তু মিডিল ইষ্ট কাণ্ট্ৰিবিলাকত ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে কি হৈছিলে টেৰৰিষ্ট এক্টিভিটিছবিলাক হৈছিলে সেই দেশবিলাকত কি হৈছিলে দুটা গ্ৰুপ আছিলে এটা হ'ল যে আমি আধুনিক সমাজক গ্ৰহণ কৰিব লাগে আৰু আধুনিক সমাজৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ আমি আগবাঢ়ি যাব লাগে কিন্তু আৰু এটা গ্ৰুপে কৈছিলে নহয় যে আমি যি আমাৰ ধৰ্ম আছে সেই ধৰ্মকে আমাৰ ৰাষ্ট্ৰখন পৰিচালনা কৰাৰ মুখ্য নীতি মানি ল'ব লাগে অৰ্থাৎ ধৰ্ম গ্ৰন্থবিলাকৰ ওপৰত যি ৰাষ্ট্ৰ পৰিচালনা কৰাৰ নীতি আছে সেই নীতিসমূহে সংবিধান হিচাপে কি কৰিব লাগে গৃহীত হ'ব লাগে আৰু সেইকাৰণে এই দুটা দলৰ অৰ্থাৎ যিবিলাক ধৰ্মৰ মৌলবাদী বা ধৰ্ম গৰামী আছিলে সেই এটা দলৰ সৃষ্টি হৈছিলে আৰু এটা হৈছিলে যিখিনি আধুনিক যি বিজ্ঞানসন্মত ৰাষ্ট্ৰ পৰিচালনা কৰা নীতি নিয়ম আছে সেইটোৰ ওপৰত বিশ্বাসী গতিকে এই দুটাৰ মাজত কি হৈছিলে বিভিন্ন ধৰণৰ যুদ্ধ হৈছিলে যিটোক আমি কি গৃহযুদ্ধ বুলি কওঁ যদি এই গৃহযুদ্ধ হৈছিলে আৰু গৃহযুদ্ধৰ বিভিন্ন ধৰণৰ মানুহৰ ক্ষয় ক্ষতি হৈছিলে গতিকে এই যিবিলাক দল আছে যিবিলাক মৌলবাদী দল আছিলে সেইবিলাকো আমি টেৰৰিষ্ট এক্টিভিটিছৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ আৰু ইয়াৰ মূল কাৰণটো হ'ল ধৰ্ম তাৰপিছত হ'ল ছ'চিঅ' ইকনমিক কণ্ডিশ্যন এতিয়া ছ'চিঅ' ইকনমিক কণ্ডিশ্যনৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ আমাৰ যি নাক্সালবাদ যে সমাজত দুটা শ্ৰেণী সৃষ্টি হৈছিলে এটা ধনী এটা দুখীয়া নাক্সালবাদবিলাকৰ যেতিয়া আমি যদি ইতিহাস অধ্যয়ন কৰোঁ আমাৰ ইণ্ডিয়াত মেক্সিমাম তেতিয়াহ'লে দেখিব পাৰিম যে মানুহবিলাকৰ সেই অঞ্চলবিলাকত যিবিলাক অঞ্চলত নাক্সালবাদত তাহাঁতৰ ল'ৰা ছোৱালী
অন্তৰ্ভুক্ত হৈছে, অৰ্থাৎ নামভৰ্তি কৰিছে বা তেওঁলোকে নাক্সালবাদৰ সদস্য হিচাপে পৰিৱৰ্তন হৈছে, সেই অঞ্চলবিলাকত এটা সময়ত মানুহখিনি কি আছিলে, খাবলৈ বস্তু নাছিলে, অৰ্থাৎ সিহঁতৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা যথেষ্ট দুৰ্বল আছিলে আৰু চৰকাৰেও সেইখিনি মানুহক শোষণহে কৰিছিলে, কাৰণ সিহঁতৰ অঞ্চলত থকা সম্পদখিনিক সিহঁতক অধিকাৰ নিদি পেলাই বেলেগ যিবিলাক মাল্টিনেশ্যনেল কোম্পানী আছে সিহঁতে আহি পেলাই সেইবিলাক ইউজ কৰিছিলে আৰু লাখ লাখ টকা অৰ্জন কৰিছিলে, কিন্তু তাৰ এগেইনষ্টত য'ত যিখিনি সম্পদ আছে সেই অঞ্চলৰ মানুহখিনিৰ কিন্তু কোনো ধৰণৰ উন্নতি হোৱা নাছিলে। গতিকে সেই কাৰণে এই মানুহখিনিক এটা দেশৰ প্ৰতি বা এই সমাজ ব্যৱস্থাৰ প্ৰতি এটা বিপ্লৱ কৰিলে আৰু সেই যি বিপ্লৱ, সেই বিপ্লৱকো কি কোৱা হয়, এটা টেৰৰিষ্ট এক্টিভিজন পিছলৈ নাম দিয়া হয়। গতিকে এইটো এটা হ'ল যে ছ'চিঅ' ইকনমিক কাৰণো হ'ব পাৰে। গতিকে আমি ইয়াত তিনিটা কাৰণ পৰিলোঁ, পলিটিকেল, ৰিলিজিয়াছ আৰু ছ'চিঅ' ইকনমিক। তোমালোকে এই তিনিটা ব্যাখ্যা কৰি লিখিবা। তাৰপিছত এই টেৰৰিজিম গ্ৰুপটো বা টেৰৰিষ্ট যিবিলাক এক্টিভিটিছ আছে এইবিলাক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, কেনেকৈ আমি সমাজত এটা সমতা আনিব পাৰোঁ। গতিকে কি কৰিব লাগিব এইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, যে সমাজত ইকুৱেলিটি আনিব লাগিব, ইকুৱেলিটি প্লাছ ইকুইটি, অৰ্থাৎ জাষ্টিছ দিব লাগিব মানুহক। এক নম্বৰ যিটো সমাধান হ'ল যে টেৰৰিজিমৰ আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, যে তেতিয়াহ'লে এক নম্বৰ সমাধানটো হ'ল যে মানুহৰ মাজত সমতা আৰু ন্যায় আনিব লাগিব। ন্যায় আৰু সমতা দিলেহে মানুহৰ মাজত কি হ'ব, এই টেৰৰিজিম বা টেৰৰিষ্ট বা আতংকবাদী গ্ৰুপত যোৱাৰ যি মানুহৰ মাজত এটা প্ৰৱণতা আছিল সেইটো ৰোধ হ'ব আৰু তেতিয়া তেওঁলোকে ভাবিব যে নহয়, চৰকাৰে আমাক বা দেশে বা ৰাষ্ট্ৰই আমাৰ কাৰণে চিন্তা কৰে, গতিকে আমি ৰাষ্ট্ৰৰ দিয়া বা ৰাষ্ট্ৰই যি পথ নিৰ্ণয় কৰি দিয়ে আমাৰ উন্নতিৰ কাৰণে, সেই পথত গ'লেহে আমাৰ উন্নতি হ'ব। যেতিয়া মানুহৰ মাজত এই ধাৰণাটো প্ৰতিষ্ঠিত হ'ব তেতিয়াহ'লেহে আমাৰ সমাজৰ পৰা আতংকবাদ নাইকিয়া হ'ব। 2 নম্বৰটো হ'ল যে প্ৰতিটো আমি কি কৰিব লাগিব, প্ৰতিটো ধৰ্ম, প্ৰতিটো জাতি, প্ৰতিটো অঞ্চলৰ মানুহৰ যি বিলিফছ আছে, যি সংস্কৃতি আছে, সেইবিলাক আমি জানিব লাগিব আৰু সেই হিচাপে তেওঁলোকৰ উন্নতিৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া যদি মই ভাবোঁ যে আমি এটা উদাহৰণ দিছোঁ, যে আমি ৰাজবংশী মানুহখিনি উদাহৰণ দিছোঁ, যে ৰাজবংশী মানুহবিলাকৰ নিজৰ সুকীয়া এটা কি আছে, কালচাৰ আছে, কিন্তু সেই কালচাৰটোক বাদ দি পেলাই যদি আমি কেৱল মাত্ৰ এইফালে ধৰ আপাৰ আছামৰ কালচাৰৰ ওপৰত যদি আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৰ বেছি গুৰুত্ব দিওঁ, তেতিয়াহ'লে কি হ'ব যে ৰাজবংশী অসমৰ মানুহ হিচাপে ৰাজবংশী মানুহসকলে ভাবিব যে আমাৰ যি সংস্কৃতি আছে সেইটোক নাইকিয়া কৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে সেই সম্প্ৰদায়ৰ মানুহসকলৰ মাজত এটা কি হ'ব, বিদ্ৰোহৰ সৃষ্টি হ'ব পাৰে। গতিকে সেইকাৰণে কোৱা হৈছে যে দেশৰ বা ৰাজ্যৰ যি শিক্ষা ব্যৱস্থাত প্ৰতিটো সম্প্ৰদায়, জাতি আৰু ধৰ্মৰ মানুহক সমান গুৰুত্ব প্ৰদান কৰি সিহঁতৰ সংস্কৃতি, কলা আৰু সাহিত্যৰ ওপৰত সমানভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব, যাতে তেওঁলোকে ইনফেৰিয়ৰিটি কমপ্লেক্সত নুভোগে। গতিকে এই এটা সমাধান হ'ল। তাৰপিছত কি কৰিব লাগিব, প্ৰতিজন মানুহক শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। আমি জানো যে এডুকেশ্যন ইজ দ্য প্ৰাইমেৰী সলিউশ্যন অফ টেৰৰিজিম। আমি এজন অশিক্ষিত মানুহক খুব সহজভাৱে, যিবিলাক ধৰ্মীয় গৰামী কৰা মানুহ আছে সেইবিলাক মানুহ তুমি দেখিবা যে সিহঁতে শিক্ষিত নহয় আৰু সেইকাৰণে খুব কম সময়তে, খুব কম কথাতে, কিছুমান মিছা কথাতে তেওঁলোকে প্ৰলোভিত হয় আৰু বেয়া কামৰ প্ৰতি আগ্ৰহিত হৈ যায়, অৰ্থাৎ ভুল পথে পৰিচালিত হয়। গতিকে কি কৰিব লাগিব, প্ৰত্যেকজন মানুহক শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, আমি টেৰৰিজিমক এলিমিনেট কৰিবৰ কাৰণে টেৰৰিষ্ট যিবিলাক মানুহ আছে, যিবিলাক টেৰৰিষ্ট গ্ৰুপত গৈছে, সেইবিলাকক আমি শত্ৰু হিচাপে ধৰিব নালাগিব, সিহঁতক আমি বুজাই পৰাই ঘূৰাই আনিব লাগিব আৰু তেতিয়াহে আমি কি কৰিব পাৰিম, যে যিবিলাক কিছুমান টেৰৰিষ্ট গ্ৰুপৰ সদস্য আছে বা ব্যক্তি আছে, যিবিলাক প্ৰথমতে ভুলবশতঃ তেওঁলোকে অন্তৰ্ভুক্ত হৈ যায় সেই টেৰৰিষ্ট গ্ৰুপত, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে উপলব্ধি কৰে যে নহয়, মই এইটো ভুল কাম কৰিছোঁ, মই ঘূৰি যাব লাগে। কিন্তু তেওঁলোকে ঘূৰি আহিব নোৱাৰে, কাৰণ তেওঁলোকক বিশ্বাসত লোৱা নহয় আৰু ঘূৰি অহাৰ পন্থাতে তেওঁলোকক মাৰি পেলোৱা হয় বা সেনেকুৱা ধৰণৰ বেলেগ অত্যাচাৰ কৰা হয়। গতিকে টেৰৰিষ্ট গ্ৰুপৰ যিবিলাক সদস্য আছে, কিবা কাৰণত যদি তেওঁলোকে ঘূৰি আহিব বিচাৰে মেইন ষ্ট্ৰীমত, সেইখিনিত চৰকাৰে আৰু লগতে সমাজেও যথেষ্ট সহানুভূতিৰে সিহঁতক কি চাব লাগে, যাতে তেওঁলোকে, আৰু যদি সেনেকুৱা হয় পৰৱৰ্তী সময়ত আমি দেখিব পাৰিম যে পিছত আৰু বেছি সংখ্যক মানুহ আহি পেলাই টেৰৰিষ্ট গ্ৰুপৰ পৰা ওলাই আহিব, কাৰণ এটা সময়ত তেওঁলোকে উপলব্ধি কৰে যে এই হিংসাৰ মাধ্যমেৰে কেতিয়াও আমি
কি কৰিব নোৱাৰোঁ সমাজ জয় কৰিব নোৱাৰোঁ মানুহৰ হৃদয় আমি জয় কৰিব নোৱাৰোঁ আমাৰ সমস্যা কেতিয়াও আমি সমাধান কৰিব নোৱাৰোঁ তাৰপিছত কি হ'ল যে ব্লেক মানি টেৰৰিজিমৰ আৰু এটা মেইন ৰুট কজ হ'ল যে ব্লেক মানি যেতিয়া আমি ব্লেক মানি পাওঁ তেতিয়া আমি কি কৰোঁ আমাৰ কিছুমান ডিজিআৰ বাঢ়িবলৈ ধৰে চ' যদি গভৰ্ণমেণ্টে যদি ব্লেক মানি আমাক টেৰৰিষ্ট গ্ৰুপবিলাকে ব্লেক মানি ক'ৰ পৰা পায় এই ব্লেক মানিবিলাক পায় মানে পইচাবিলাক পায় ব্লেক মানিৰ পৰা যিবিলাক মানুহৰ ওচৰত বহুত ব্লেক মানি আছে আৰু কিছুমান মানুহ আছে যে বহুত ব্লেক মানি আছে সেইবিলাক ইনভেষ্ট কৰিব লাগে গতিকে সিহঁতে টেৰৰিজিম গ্ৰুপক ইনভেষ্টমেণ্ট কৰি দিয়ে গতিকে গভৰ্ণমেণ্টে কি কৰিব লাগিব যে কলা টকাত একদম প্ৰবন্ধ কৰিব লাগিব টেক্সৰ ব্যৱস্থা খুব ভাল কৰিব লাগিব কৰাপশ্যন ব্যৱস্থা নাইকিয়া কৰিব লাগিব তেতিয়াহে এই কৰাপশ্যনৰ কাৰণেও কেতিয়াবা টেৰৰিষ্ট সৃষ্টি হয় এতিয়া ধৰা তুমি ধৰি লৈছোঁ আমি 10জন ল'ৰা ছোৱালী ধৰা গুৱাহাটীত গৈছোঁ গুৱাহাটীত যাওঁতে আমাক ধৰা পুলিচে ধৰিলে আৰু ধৰাৰ পিছত যেটো দোষ আমি কৰা নাই সেই দোষত আমাক কি কৰিলে আমাক জাপি দিলে আৰু জাপি দিয়াৰ পিছত আমি 10জনে কি হ'ল এবছৰ কাৰণে জেলত গৈছোঁ ধৰি লোৱা সেই এবছৰ যে জেলত গ'লোঁ আমি সেই এবছৰ জেলত থকাৰ আমি বহুত বেয়া মানুহক লগ পালোঁ আৰু আমাৰ মাজত এটা কি হ'ল এটা দেশৰ প্ৰতি যিহেতু পুলিচে কৰিলে অৰ্থাৎ সেই ৰাজ্যখন বা ৰাষ্ট্ৰৰ প্ৰতি আমাৰ এটা বেয়া ভাৱ জাগ্ৰত হ'ল যে চালে এনেকুৱা কৰিলে না আমাক গতিকে আমাৰ মাজত এটা বেয়া ভাৱ সৃষ্টি হ'ব পাৰে ৰাষ্ট্ৰৰ প্ৰতি আৰু আমি কি কৰিব পাৰোঁ যে ওলাই আহি পেলাই যেহেতু আমি বেয়া মানুহৰ সংগত এমাহ থাকিলোঁ বা এবছৰ থাকিলোঁ ওলাই আহি পেলাই আমি কি কৰিলোঁ আমি দেশৰ বিৰুদ্ধে গৈ পেলাই যেটো আমি ভাবোঁ যে আমাৰ কাৰণে ভাল বা সেই পুলিচৰ বিৰুদ্ধে আমি বিভিন্ন এক্টিভিটিজ কাম কৰিবলৈ ধৰিলোঁ কি হ'ল সেই কৰাপশ্যনটোৰ কাৰণে যদি আমাক মিছা অভিযোগত যদি আমাক কৰায়ত্ব নকৰিলে হয় তেতিয়াহ'লে কিন্তু আমি সেনেকুৱা ধৰণৰ কেতিয়াও আমি সেই কামখিনি নকৰিলোঁ হয় গতিকে টেৰৰিজিম বা কৰাপশ্যনো হ'ল এটা মুখ্য কাৰণ টেৰৰিজিমৰ কাৰণে তাৰপিছত আৰু এটা সলিউশন আছে এইটো মই আগতে ক'লোঁ গতিকে এইখিনি টপিকে তোমালোকে পঢ়ি ল'বা আশা কৰোঁ তোমালোকে ইয়াত বুজি পাইছে গতিকে ইয়াৰ পৰা কি কি প্ৰশ্ন হ'ব পাৰে প্ৰথম প্ৰশ্নটো হ'ব পাৰে যে আতংকবাদ বুলিলে কি বুজা অৰ্থাৎ টেৰৰিজিম বুলিলে কি বুজা তাৰপিছত টেৰৰিজিমৰ ভাগকেইটা কি ভাগ হ'ব পাৰে তাৰপিছত আহিব পাৰে ইয়াৰ ধৰণ কি হ'ব পাৰে ফৰ্মছ অফ টেৰৰিজিম অৰ্থাৎ যিবিলাক আমি বায়ো নিউক্লিয়াৰ টেৰৰিজিম পঢ়িলোঁ আৰু চাইবাৰ টেৰৰিজিম সেইটো পঢ়িলোঁ তাৰপিছত ইয়াৰ কাৰণখিনি কি হ'ব পাৰে কি কাৰণৰ ফলত আমি যেটো পঢ়িলোঁ পলিটিক্যাল ৰিলিজিয়াছ এণ্ড সোশিও ইকনমিক গতিকে এইকেইটা কাৰণৰ ওপৰত পঢ়িলোঁ তোমালোকে এইটো এটা প্ৰশ্ন হ'ব পাৰে আৰু ইয়াক কেনেদৰে আমি সমাধান কৰিব পাৰোঁ এই বিষয়ে আমি বিভিন্ন আলোচনা কৰিলোঁ গতিকে এইকেইটা তোমালোকে পঢ়িলে আশা কৰোঁ এই টপিকটোৰ টেৰৰিজিমৰ টপিকটোৰ সম্ভাৱ্য যিবিলাক প্ৰশ্ন হয় এইখিনি গোটেইখিনি কভাৰ কৰিব আৰু ইয়াতকৈ বেছি পঢ়িব নালাগে আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু মোক এইটোৰ ফিডবেক দিবা কেনেকুৱা পাইছা আৰু যদি কিবা টপিক বুজি পোৱা নাই মোক মেছেজ কৰি জনাবা তেতিয়াহ'লে মোৰ সুবিধা হ'ব ধন্যবাদ